ভিডিঅ'টো নতুন ইউজাৰসকলৰ কাৰণে। তো যিসকলে জানে সেইসকলে ভিডিঅ'টো সম্পূৰ্ণ নাচালেও হ'ব। মই আকৌ কৈছোঁ, যিসকল মানে নতুন ইউজাৰ সেইসকলৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ। আৰু যিসকলে মানে জানে সিহঁতি স্কিপ কৰি দিব, ভিডিঅ'টো নাচাব। তো মোক বাইদেউ এগৰাকীয়ে কৈ আছিলে যে পেআউট ছেটআপ কৰা ভিডিঅ' আছে নেকি আপোনাৰ। তো মোৰ আছিলে পেআউট ছেটআপৰ ভিডিঅ' আছিলে, ইউটিউবত আছে, মই বিচাৰি পোৱা নাই। বিচাৰিছিলে, খুজিছিলে, দিব পৰা নাই। মই আকৌ ৰিপিট কৰি বনাইছোঁ। তো পেআউট ছেটআপ কৰোঁতে কিছুমানে নতুন যিসকল ইউজাৰ আছে তো ভুল কৰি দিয়ে। আৰু পেআউট ছেটআপ কৰোঁতে যদি এবাৰতে শুদ্ধ কৰি দিব নোৱাৰে, তেতিয়াহ'লে এই পেআউট চিনটোত মানে ৰেড চিন আহি যায়। আৰু তেতিয়া নতুনকৈ আকৌ আপডেট কৰোঁতে মানে বহুত খেলি মেলি কৰিব লাগে, বহুত কিবা কিবি কৰিব লাগে। তো যি প্ৰথমৰ পৰা কৰোঁতে মানে শুদ্ধকৈ কৰাটো মানে ভাল। তো মোক মানে সেনেকৈ বাইদেউ এগৰাকীয়ে কৈ আছিলে যে পেআউট ছেটআপৰ ভিডিঅ' আছে নেকি। তো মই এই ভিডিঅ'টো মই ভাবিছোঁ বাইদেউজনীক ভিডিঅ'টো দিয়াৰ আগতে মই ভাবিছোঁ ভিডিঅ' এটা বনাই পিনি মই ফেচবুকতে দি দিওঁ। তো নজনাসকলেও বুজি পাব বা গম পাব, ভিডিঅ'টো চাই উপকৃত হ'ব। তো এই ভিডিঅ'টো অকল নতুন ইউজাৰসকলৰ কাৰণে মই বাৰে বাৰে কৈছোঁ। আৰু যিসকলে জানে সিহঁতিতো নাচালেও হ'ব ভিডিঅ'টো অলৰেডি। তো মই স্ক্ৰীন ৰেকৰ্ডিঙত গৈ আছোঁ। পেআউট ছেটআপ টেক্সট ইনপুট ছেটআপটো কেনেকৈ কৰিব লাগে, ক'ত কেনেকৈ কি কৰিব লাগে দেখুৱাই দি আছোঁ সম্পূৰ্ণকৈ। তো বলক মই স্ক্ৰীন ৰেকৰ্ডিঙত মই কৈ আছোঁ, আপোনালোকে ভালকৈ চাই ল'ব। পেআউট ছেটআপ কৰোঁতে আপোনালোকে প্ৰথমে এনেকৈ চাৰ্টটো ওলাব। পেআউট একাউণ্ট ইনফোটোত আপোনালোকে কাণ্ট্ৰি আহিব। প্ৰথম কাণ্ট্ৰিটো আপোনালোকে ইণ্ডিয়া ছিলেক্ট কৰিব। তাৰ পাছত আপোনাৰ বিজনেছ টাইপটো আপোনালোকে দিব ইণ্ডিভিজুৱেল দিয়াৰ পাছত আপোনালোকে ইণ্ডিভিজুৱেল ছিলেক্ট কৰিব। তাৰপিছত বিজনেছ ফোন নাম্বাৰ আপোনাৰ যিকোনো এটা ফোন নাম্বাৰ আপুনি ব্যৱহাৰ কৰা ফোন নাম্বাৰ এটা দিব ইয়াত, বিজনেছ ফোন নাম্বাৰ। তাৰপিছত ইমেইল এড্ৰেছ, আপোনাৰ ইমেইল এড্ৰেছটো দি দিব ইয়াত। মই যেনেকৈ দি দিছোঁ ইমেইল এড্ৰেছটো, মোৰ অলৰেডি হৈ আছে। তো মই মানে আপডেট কৰি পিনি আপডেট কৰাৰ নিচিনাকৈ মই দেখুৱাই আছোঁ। তো মোৰ অলৰেডি হৈ আছিলে। তো মই এনেকৈ মানে বুজাই দিবলৈ মানে মই এনেকৈ আপডেটত কৰি আছোঁ। তো এনেকৈ আপোনালোকে পেআউট ইনফো এনেকৈ মানে এটা এটাকৈ গৈ থাকিব। তো আপোনাৰ ইয়াত ওলাইছে কাণ্ট্ৰিটোত ইণ্ডিয়া ছিলেক্ট কৰি ল'ব, বিজনেছ টাইপটো ইণ্ডিভিজুৱেল দিব, ফোন নম্বৰটো দিব, তাৰপিছত ইমেইল এড্ৰেছটো দিব আপোনাৰ। তাৰপাছত ইয়াত আছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, মানে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, পান নাম্বাৰ, মানে আপোনাৰ পান নাম্বাৰটো দিব ইয়াত, পান নাম্বাৰটো মানে দিব লাগিব। তাৰপিছত VAT GST এইটো নাম্বাৰ চবেই বুজি নাপায় বা কি দিব লাগে নাজানে বাৰু। এইটো নিদিলেও হয়, কিন্তু আপোনাৰ এইখিনি গোটেইখিনি দিব লাগিব। VSTটো নিদিলেও হ'ব, এইটো নিদিয়াকৈও হৈ যায়। তাৰ পাছত আপোনাৰ এনেকৈ আহিব, ইয়াত ফুল নেম দিব লাগিব। আপোনাৰ ফুল নেম কি, আপোনাৰ ফেচবুক একাউণ্টটো আপোনাৰ কি নামে আছে, আৰু নামটো আপোনাৰ ফুল নেমটো আখৰখিনি আপুনি যেনেকৈ আছে সেনেকৈ দিব লাগিব, যাতে এটা আখৰো ভুল নহয়। ফুল নামটো আপোনাৰ কিছুমান যেনেকৈ য'ত যেনেকৈ আখৰ আছে সেনেকৈ আপোনাৰ ফুল নেমটো নিদিলে মানে মেচ নহ'ব, আৰু মেচ নহ'লে মানে সেইটো ৰং দেখুৱাব। তো আপোনালোকে এনেকৈ ফুল নেমটো ইয়াত দিব লাগিব। মোৰ যেনেকৈ অভিজিত এজ এ সিংহ বুলি আছে, এনেকৈ আপোনালোকৰ যি নাম থাকে সেনেকৈ দিব লাগিব। তাৰপিছত এড্ৰেছটো দিব, মোৰ এড্ৰেছ দিয়া আছে অলৰেডি। তাৰপিছত মই আপডেটত গ'লোঁ। আপডেটত যোৱাৰ পাছত লিগেল ফাৰ্ষ্ট নেম, মোৰ লিগেল ফাৰ্ষ্ট নেম অভিজিত এজ এ। তাৰপিছত মিডল নেম যদি কিবা থাকে আপুনি মিডল নেমটো দিব লাগিব। আৰু লিগেল লাষ্ট নেমটো আপুনি, মোৰ টাইটেলটো দি দিলোঁ সিংহ। মোৰ এনেকৈ ডেট অফ বাৰ্থটো থাকিব আপোনাৰ নিজৰ। তাৰপিছত প্ৰাইমাৰী এড্ৰেছটো আপুনি এনেকৈ দিব লাগিব, আপোনাৰ যি এড্ৰেছ মানে আপোনাৰ মতে। তো আপুনি সেই এড্ৰেছটো দিব লাগিব আপোনাৰ মতে। মোৰ লখিমপুৰ ঘিলামৰা এনেকৈ মই দি দিছোঁ। চিটি লখিমপুৰ ঘিলামৰা, ষ্টেট আছাম। তাৰপিছত জিপ কোড দিব লাগিব। এতিয়া জিপ কোড চব মানুহে বুজি নাপায়, বা জিপ কোডটো কি কোড, কি দিব লাগে। তো জিপ কোডটো হৈছে, মোৰ এতিয়া এইটো জিপ কোড দিয়া আছে। আপোনালোকৰ জিপ কোড মানে হৈছে পিন কোড। আপোনাৰ পিন কোড কি, পিন কোডটো দিব লাগিব এই জিপ কোডৰ ঠাইত। তো মোৰ পিন নম্বৰটো দি দিছোঁ, পিন কোডটো। তাৰপিছত কাণ্ট্ৰি ইণ্ডিয়া ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত টেক্সট ইনপুটটো আপোনাৰ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত ছাবমিট কৰি দিব। তাৰপিছত হৈ যাব সেনেকৈ। তো গম পাইছে। তো এনেকৈ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, ক'ত কি কৰিব লাগিব, ক'ত কেনেকৈ কি দিব লাগিব।
তো আৰু যদি কিবা মানে তাৰ মানে কিবা যদি পে আউট কৰোঁতে যদি কিবা প্ৰব্লেম হয়, তো আপোনালোকে প্ৰথম পে আউটৰ ছেটআপ এইবিলাক ভিডিঅ' ইউটিউবত উপলব্ধ হৈ আছে, ধুনীয়া ধুনীয়া ভিডিঅ' আছে এইবিলাকৰ বিষয়ে। তো আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাই ল'ব ভিডিঅ'টো। মানে নিজে যদি নাজানে, যিহেতু নাজানে, আপোনালোকে ভিডিঅ' এনেকৈ আপলোড কৰা আছে ইউটিউবত, আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাই ল'ব। আৰু সেনেকৈ ভুল নকৰিব, মানে এবাৰ ভুল কৰাৰ পাছত মানে বহুত মানে দিগদাৰ হৈ যায় তাৰপিছত মানে ভুলটো শুধৰাবলৈ। তো যি কৰে মানে এবাৰতে মানে শুদ্ধ কৰি যাব। তো মই এই ভিডিঅ'টো বনাইছোঁ নতুনসকলৰ বাবে ভাল হ'ব, আৰু এনেকৈ কৰিব। আৰু কিবা যদি জানিব বিচাৰে কমেণ্ট কৰি জনাব। তো সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।